মই আহ্বান জনাইছোঁ। মই একেদিন লক্ষ্য কৰি আহিছোঁ যে আমাৰ জুবিন গাৰ্গৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ উপাধিৰে অভিহিত কৰি আহিছে যে প্ৰাণৰ শিল্পী, মনৰ শিল্পী, জাতীয় শিল্পী, তেনেকুৱাকৈ বিভিন্ন ধৰণৰ নামাকৰণ কৰি আছে। মই অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে আমি জুবিন গাৰ্গক আচলতে বিশ্বশিল্পী হিচাপে অভিহিত কৰিব লাগে। আৰু এইকাৰণে কৰিব লাগে বিশ্বশিল্পী তেখেতে এইকাৰণে, যিহেতু তেওঁ ঢুকোৱাৰ পিছত 142খন যি দেশ আমাৰ পৃথিৱীত, তাৰ ভিতৰত 124খন দেশত জুবিন গাৰ্গৰ বিষয়ে যিহেতু চৰ্চা হৈছিলে, আৰু এনেকুৱাকৈ চৰ্চা পূৰ্বতে হোৱা নাছিলে। আৰু যাৰ কাৰণে গুগলে তেখেতক, আমি যদি গুগল চাৰ্চ কৰোঁ জুবিন গাৰ্গ, আৰু তেতিয়া জুবিন গাৰ্গ বুলি চাৰ্চ কৰিলে আমি দেখা পাওঁ যে হামিং কিং অফ দ্য ৱৰ্ল্ড বুলি তেওঁলোকে স্বীকৃতি দিছে। গতিকে যিগৰাকী ব্যক্তি জুবিন গাৰ্গৰ বিষয়ে যিহেতু 124খন দেশত চৰ্চা হৈছে, আৰু যিগৰাকী নেকি কেইবাটাও প্ৰায় 42টা ভাষাত তেওঁ গীত গাইছে, আৰু প্ৰায় 38,000 যিহেতু সংৰক্ষিত হৈ আছে, প্ৰায় 40,000তকৈ অধিক গীত গাইছিলে, কিন্তু 38,000 যিহেতু সংৰক্ষিত হৈ আছিলে। গতিকে কোনো এজন শিল্পীৰ ভাৰতবৰ্ষৰ হওক বা পৃথিৱীৰ 38,000 গীত গোৱা তেনেকুৱাকৈ নজিৰ নাই, বা তেওঁলোকে সংৰক্ষণ কৰি ৰখা নজিৰ নাই। গতিকে সেইকাৰণে গীতৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ যিহেতু গীত গাইছিলে 38,000 গীত, সেইকাৰণে মই ভাবোঁ তেখেতে বিশ্বশিল্পী হিচাপে আমি নামাকৰণ কৰিব লাগে। যিহেতু বিশ্বত সমাদৃত হৈছে, গুগলে যিহেতু ইতিমধ্যে তেখেতক টাইটেল প্ৰদান কৰিছে। গতিকে জুবিন গাৰ্গৰ ক্ষেত্ৰত আমি যেতিয়া সম্বোধন কৰোঁ প্ৰাণৰ শিল্পী, মনৰ শিল্পী বা বিভিন্ন ধৰণৰ কথা কোৱাৰ পৰিৱৰ্তে আমি যদি বিশ্বশিল্পী জুবিন গাৰ্গ বুলি যদি কওঁ, তেতিয়াহ'লে মই ভাবোঁ তেখেতৰ প্ৰতি অকল আমিয়ে নহয় বিশ্বই সন্মান দিয়াটো বুজাবলৈ মই ভাবোঁ। অসমবাসী ৰাইজক কাইলৈৰ পৰা যাতে তেওঁৰ নামৰ আগত যাতে বিশ্বশিল্পী নামটো যাতে লগায়, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। মই আহ্বান জনাইছোঁ। মই একেদিন লক্ষ্য কৰি আহিছোঁ যে আমাৰ জুবিন গাৰ্গৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ উপাধিৰে অভিহিত কৰি আহিছে যে প্ৰাণৰ শিল্পী, মনৰ শিল্পী, জাতীয় শিল্পী, তেনেকুৱাকৈ বিভিন্ন ধৰণৰ নামাকৰণ কৰি আছে। মই অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে আমি জুবিন গাৰ্গক আচলতে বিশ্বশিল্পী হিচাপে অভিহিত কৰিব লাগে। আৰু এইকাৰণে কৰিব লাগে বিশ্বশিল্পী তেখেতে এইকাৰণে, যিহেতু তেওঁ ঢুকোৱাৰ পিছত 142খন যি দেশ আমাৰ পৃথিৱীত, তাৰ ভিতৰত 124খন দেশত জুবিন গাৰ্গৰ বিষয়ে যিহেতু চৰ্চা হৈছিলে, আৰু এনেকুৱাকৈ চৰ্চা পূৰ্বতে হোৱা নাছিলে। আৰু যাৰ কাৰণে গুগলে তেখেতক, আমি যদি গুগল চাৰ্চ কৰোঁ জুবিন গাৰ্গ, আৰু তেতিয়া জুবিন গাৰ্গ বুলি চাৰ্চ কৰিলে আমি দেখা পাওঁ যে হামিং কিং অফ দ্য ৱৰ্ল্ড বুলি তেওঁলোকে স্বীকৃতি দিছে। গতিকে যিগৰাকী ব্যক্তি জুবিন গাৰ্গৰ বিষয়ে যিহেতু 124খন দেশত চৰ্চা হৈছে, আৰু যিগৰাকী নেকি কেইবাটাও প্ৰায় 42টা ভাষাত তেওঁ গীত গাইছে, আৰু প্ৰায় 38,000 যিহেতু সংৰক্ষিত হৈ আছে, প্ৰায় 40,000তকৈ অধিক গীত গাইছিলে, কিন্তু 38,000 যিহেতু সংৰক্ষিত হৈ আছিলে। গতিকে কোনো এজন শিল্পীৰ ভাৰতবৰ্ষৰ হওক বা পৃথিৱীৰ 38,000 গীত গোৱা তেনেকুৱাকৈ নজিৰ নাই, বা তেওঁলোকে সংৰক্ষণ কৰি ৰখা নজিৰ নাই। গতিকে সেইকাৰণে গীতৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ যিহেতু গীত গাইছিলে 38,000 গীত, সেইকাৰণে মই ভাবোঁ তেখেতে বিশ্বশিল্পী হিচাপে আমি নামাকৰণ কৰিব লাগে। যিহেতু বিশ্বত সমাদৃত হৈছে, গুগলে যিহেতু ইতিমধ্যে তেখেতক টাইটেল প্ৰদান কৰিছে। গতিকে জুবিন গাৰ্গৰ ক্ষেত্ৰত আমি যেতিয়া সম্বোধন কৰোঁ প্ৰাণৰ শিল্পী, মনৰ শিল্পী বা বিভিন্ন ধৰণৰ কথা কোৱাৰ পৰিৱৰ্তে আমি যদি বিশ্বশিল্পী জুবিন গাৰ্গ বুলি যদি কওঁ, তেতিয়াহ'লে মই ভাবোঁ তেখেতৰ প্ৰতি অকল আমিয়ে নহয় বিশ্বই সন্মান দিয়াটো বুজাবলৈ মই ভাবোঁ। অসমবাসী ৰাইজক কাইলৈৰ পৰা যাতে তেওঁৰ নামৰ আগত যাতে বিশ্বশিল্পী নামটো যাতে লগায়, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ।